নমস্কাৰ জনালো সকলোকে মোৰ ইউটিউব চেনেললৈ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল আপোনালোকৰ আশীৰ্বাদত বৰ্তমান ময়ো ভালে আছো আজি কিন্তু পুৱাৰ পৰাই গা বেয়া হৈ আছে মানে বুকুৰ বিষ হৈ আছে ঔষধ খাইছো কিন্তু ভাল পোৱা নাই ভাল পালে আৰু ঘৰৰ কামখিনি লাগিম বুলিয়ে ভাবিছো আজি কিন্তু ছোৱালীজনীয়ে মানে কেটামান কামখিনি কৰিলে ভাত তৰকাৰী সব বনালে আৰু বনাই কৰি লৈ এতিয়া বাঢ়িবলৈ লৈছে চাওক আপোনালোককো দেখুৱাই আছো এয়া হালধিৰ চাটনি বনাম মই হালধিৰ চাটনি খাবলৈ খুব ভাল পাওঁ কেঁচা হালধিৰ চাটনি তেজৰ কাৰণে খুব ভাল বুলি কয় সকলোৱে খাবলৈ লাগে আৰু মই প্ৰায় 1 কেজি মানে আনিছিলো কেঁচা হালধি খাই থাকো মানে সদায় দুটা এটাকৈ মানে চাটনি বনাই খাওঁ লগতে জলকীয়া এটামান দিও আৰু খাবলৈ বহুত ভাল লাগে দেই পিছে আপোনালোকে কেঁচা হালধি চাটনি খাই ভাল পায় নে কিছুমানে আকৌ শুকান মাছৰ লগতো খাই বহুত ভাল পায় আৰু এফালে ছোৱালীয়ে ভাত মানে বাৰি কৰি পুৰা ৰেডি হৈ গ'ল মানে দেউতাকৰ কাৰণে আগতীয়াকৈ বাৰি কৰি থবলৈ গৈছে হালধি চাটনি কৰিম এতিয়া যা পাপা হিন্দক পানী ঢালি কৰি থয়া আৰু যেহেতু ছোৱালীজনী মানে আমাৰ ডাঙৰ হোৱাৰ পৰা বহুতখিনি কামৰ মই সহায় পাওঁ এতিয়া কোনোবা দিনাখন যদিও মই উঠিব কৰিব নোৱাৰো তাই মানে ধুনীয়াকৈ ভাত সবজি বনাই কৰি পুৰা ৰেডি কৰে দেউতাই সিহঁতকো মানে ধুনীয়াকৈ ভাত পানী দিয়ে মানুহজনে মানে মই জলকীয়াৰ উৎপাত কৰি থকা দেখি মানে ইমান ঘৰত জলকীয়া আনি দিলে নহয় আধাখিনি মানে একদম মানে গেলি গৈছে গৈ গটিকে মানে গৰম পানীত দি ধুনীয়াকৈ মই শুকাই দিছো এনেকুৱা কৰি থৈ দিলে মানে জলকীয়া একেবাৰে নষ্ট নহয় জানে আপোনালোকে যদি কোনোবা দিনাখন সৰকৈ জলকীয়া আনে নহয় ধুনীয়াকৈ জলকীয়াৰ মানে ঠাৰিটো ছিগি অকমান পানীৰে ধুই শুকাই দিব শুকাই কৰি আৰু ধুনীয়াকৈ পাচি এনেকুৱা প্লাষ্টিকৰ পাচিবোৰতে থৈ দিব নহয় ধুনীয়াকৈ আপোনালোকে মানে এসপ্তাহ দুসপ্তাহ মানে জলকীয়াখিনি আৰামত খাবলৈ পাৰিব নহলে যদি এনেকুৱাই ঠাৰিয়া চাৰিয়া যদি থৈ দিয়ে নহয় বেছি দিন নাযায় আৰু এয়া চাওক মই হালধি চাটনি কৰিম এতিয়া বাকলিখিনি গুচাই আছো আৰু এয়া চাকু পলিটোৰ লগত ইমান ভাল নহয় হালধি বাকলি গুচাবলৈ একদম পটককৈ মানে গুচাই হৈ যায় আৰু এয়া হালধি নহয় খাবলৈ বহুত ভাল মিঠা হালধিটো কিছুমান হালধি আছে অকমান মানে বেজেৰা বেজেৰি লাগে অকমান মানে কেহা অলপ তিতা তেনেকুৱা লাগে এইটো খাবলৈ বহুত ভাল লাগে মিঠা হালধিটো পাকঘৰৰ পৰা ধুনীয়াকৈ ভাত বাঢ়ি কৰি আনি ৰুমত খাই আছো দেই কাৰণ আমাৰ খোৱা ৰুমটো অকমান ভাল মানে আহল বহল কিন্তু পাকঘৰটো বহুত ঠেক হয় খাবলৈ নোৱাৰি তাত আৰু ইফালে মানুহজনকো ভাত কেটামান দি দিলো খাবলৈ মানুহজনে মানে এজেগালৈ ওলাই যাব আৰু সকলোৱে ভাবিব পাৰে মানুহজনে মানে এনেকুৱা ভৰি মিলি কিয় ভাত খায় কাৰণ মানুহজনৰ 2-3 বছৰৰ আগত এক্সিডেন্ট এটা হৈছিলে ভিতৰত মানে ষ্টিল আছে মানুহজনৰ গতিকে মানে ভৰি চপাই মানে বহি ভাত খাবলৈ নোৱাৰে বহুত অসুবিধা হয় মানুহজনৰ উপায় নাই মানে তেনেকুৱাই খাবলৈ লগা হয় আৰু কি কৰিবি মানুহৰ জীৱন নহয় জানো কোন সময়ত কেতিয়া বিপদ আহি কি হ'ব আৰু ভাত পানী খাই উঠাৰ পিছত মই জেগাকন অকমান মুছি দিলো কাৰণ বহুত বেছি লেতেৰাও হৈছিলে ভাত খোৱাৰ কাৰণে আৰু সৰু ল'ৰা ছোৱালী আছে গতিকে সাফা কৰি ৰাখিলেতো নিজৰ কাৰণে ভাল নহয় জানো ইয়াতে খেলি থাকে সিহঁতে শুইও একেটা জায়গাতে খোৱা বোৱা কৰা বহুত বেছি অসুবিধা হয় তথাপিও ল'ৰা ছোৱালীৰ কাৰণে মানে আছো আৰু কষ্ট কৰি তাতে আকৌ মই ৰাতিপুৱা জলকীয়া চাটনি পিচিছিলো তাৰ পৰা মানে জলকীয়া গুটি 2-এটা চিটিকি পৰিছিলে গতিকে সৰু ল'ৰা ছোৱালী আছে মানে চকুৱে ঠুকিয়ে লাগিব বুলি মই গোটে জেগাকনে মুছি দিলো আৰু আমাৰ এও মানে গোটে জেগাকন মুছিবলৈ ক'লে মই সেই কাৰণে গোটেখিনি জেগাই মুছি দিলো কাৰণ সৰু ল'ৰা ছোৱালী গাত লাগিলে আকৌ বহুত বেছি কান্দিব আৰু ইফালে মানুহজনে বজাৰলৈ গ'ল দে মই অকমান সন্ধিয়া বজাৰ কৰিবলৈ যাবলৈ দিছিলো মানুহজনে কেটামান বজাৰ কৰিলে মূলা কেটামান আনিলে লগতে আকৌ বিলাহী মানে এইবোৰ মানে অলপকৈ বজাৰ কৰি আনিলে ৰুমতো মানে একো শাক সবজি নাথাকাৰ বাবে আৰু মূলাৰ মুঠি কেটা এনেকুৱা দাম নহয় যেহেতু নতুন সবজি তথাপিও খাবলৈ মন যায় ন নতুন সবজি মানুহজনক মানে আনিবি বুলি কৈছিলো তাকে আনি দিলে আৰু তথাপিও আৰু এইফালে শিঙি মাছখিনি ইমান ধুনীয়া নহয় মোৰ যে একে দেখি খাবলৈ মন গ'ল কিন্তু এনেকুৱা দাম কি খাম আৰু ৰৌ মাছকে মানে কেটামান লৈ আহিলে মানুহজনে প্ৰায় আধা কেজি মান লৈ আহিছে তাতে আকৌ আমাৰ খোৱা মানুহ কম যে ল'ৰা আৰু ছোৱালীও মানে মাছ খাই ইমান ভাল নাপায় সিহঁতে এপিচ মানে পালেও হৈ যায় আৰু খোৱাৰ সময়ত আমাৰ এৱে আকৌ মূলা আলু মাছ বনাব দিছে ভাবিলো ময়ো তাকে বনাম বুলি ভাবিয়ে আছিলো কিন্তু তথাপিও মানুহজনক কোৱা নাই আৰু তাতে নতুন সবজি ন খাবলৈ মন যায় এবাৰ খোৱাৰ পিছত আকৌ খাবলৈ ইমান মন নাযায় কিন্তু প্ৰথম সবজি ন খাবলৈ মন যায় আলু 2টা দিছো মূলা কেটামান আৰু মই ইমান সৰহ সবজি নবনাও কাৰণ ৰাতিপুৱা এনে গেলি পচি যায় তাতে আকৌ আমাৰ খোৱা মানুহো বহুত বেছি কম গতিকে একদম জুখত বনাও আৰু ভাত তৰকাৰীবোৰো আৰু ইফালে তৰকাৰী বনাবলৈ মই সকলো বস্তু ৰেডি কৰি লৈছো আলু কাটিছো ইফালে মূলাও বাছি ললো আলুখিনি দেখিছে ইমান সৰু আলু নহয় আৰু ইফালে মই মূলা আলু কাটি পুৰা ৰেডি কৰি থৈ দিছো আদা নহৰু পিচি ললো আনফালে আকৌ পিয়াজো কাটি থৈ ললো আৰু মাছ ফ্ৰাই কৰি আছো আনফালে আকৌ ইফালে জিৰাও পিচি আছো কাৰণ আমাৰ পটা নাই মানে খুন্দুনাতে পিচিবলৈ লগা হৈছে এনেকুৱা পাউডাৰ জিৰাতকৈ এনেকুৱা খুন্দি মানে তৰকাৰী দিলে বহুত ধুনীয়া হয় গোন্ধটো ভালো লাগে তৰকাৰীৰো সোৱাদ উঠে আৰু এয়া মোৰ ফেভৰেট
মানে মাছৰ মূৰ মই মাছৰ মূৰ খাই বহুত ভাল পাওঁ সকলোৱে কিন্তু মাছৰ মূৰ খাই ভাল নাপায় ভাল পোৱাবোৰে ভাল পায় কোনে কোনে ভাল পায় মাছৰ মূৰ খাবলৈ কমেণ্টত জনাব ধুনীয়াকৈ ফ্ৰাই কৰি কাঁহী এখনত উলিয়াই ললো আৰু যিখিনি তেল আগলিছিলে সেইখিনি তেলৰ লগতে মই মূলা আৰু আলুটো ভাজি দিলো মূলা আৰু আলুটো ধুনীয়াকৈ ভজা হৈ গৈছে এতিয়া দিম পানী এয়া চাওক মই পানী একমগ লৈছো পানীখিনি দি দিছো দেই কাৰণ মাছ দিবলৈ লাগিব পানীখিনি দি ধুনীয়াকৈ লৰাই দিলো আৰু এতিয়া অলপমান সময় মই ঢাকি ৰাখি দিম এয়া ভাজি থৈ দিয়া মাছখিনি মই তৰকাৰীত এটা এটাকৈ দি দিম আৰু ইমান সৰহ মাছ খাই শেষ কৰিব নোৱাৰি দেই কাৰণ পোৱাটো অকণমান থ'বলৈ লাগিব গতিকে যিমানকণ খাম সেইখিনি মানে দিছো আৰু তৰকাৰীত আৰু এয়া চাওকচোন কাটি থৈ দিয়া বিলাহীখিনি মই দিবলৈ পাহৰিলো আজিকালি ইমান পাহৰো নহয় কথা একেবাৰে মনত নাথাকে জানেনে তথাপিও এতিয়া দিবই লাগিব উপায় নাই নহ'লে তৰকাৰীটো একেবাৰে খাবলৈ বেয়া হ'ব মই ওপৰতে দি দিম মানে এতিয়া মাছ দিয়াৰ পিছত হ'লেও আৰু বিলাহী বস্তু সিজি যায় পটকখনকে জোল তৰকাৰীখিনিটো বনাই হৈ গ'ল এতিয়া জোলৰ লগতো ভাজি তৰকাৰী এটা লাগে নহয় জানো এয়া আলু আৰু মূলা পাত ভাজি মূলা পাতখিনিটো এনে থাকি যাব আৰু ৰাতিপুৱালৈ মানে লেৰেলি যায় মানে একদম তাজাকৈ খাব পাব লাগে মই ধুনীয়াকৈ শুকানকৈ ভাজি দিম আৰু জোল তৰকাৰীৰ লগত ভাজি এটা লাগে নহয়নে বনাই মেলি হৈ গ'ল আৰু এয়া মই লৈছো মাছৰ মূৰ কাৰণ মোৰ মাছৰ মূৰ ফেভৰেট আৰু কেনেকুৱানো লাগিছে তৰকাৰীটো সোৱাদটো অকণমান চাবলৈ লাগিব নহয় জানো মজা ইমান ভাল লাগিছে সঁচাকৈ তৰকাৰীখিনি আৰু এইফালে বাপেক পুতেকে ধুনীয়াকৈ খাই আছে দেই ভাত আৰু ইয়াৰ ল'ৰাই কিন্তু মাছৰ মূৰ নিচিনাকৈ সিও খুব ভাল পায় খাবলৈ আমি দুটাই মানে খুব খাওঁ মাছ যদি আনে মানে মাছৰ মূৰ আমাৰ কাৰণে আনি দিয়ে আৰু মানুহজনে মাছৰ মূৰ ইমান নাখায় এই ভাল পিচ কেইডোখৰমান লাগে আৰু আমি কিন্তু মাছৰ মূৰ খাই খুব ভাল পাওঁ ল'ৰা আৰু মই আৰু যিকে নহওক ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম